কৃষ্ণ, জয় গুৰু শংকৰ, সুপ্ৰভাত। আজি শুক্ৰবাৰ। আজি পুনৰ আপোনাৰ সবৰ ওচৰলৈ আহিছোঁ, বাপ আই মাতৃ হওক। আমি জানো বা আমাৰ শাস্ত্ৰও কৈছে যে যিদিনা ঈশ্বৰৰ গুণানুকীৰ্তন নহয় জানিব সেই দিনতকৈ দুৰ্দিন আৰু নাই। আচলতে আমাৰ সুদিন সেইদিনাই হয় যে যিদিনা আমি ঈশ্বৰৰ নাম লৈছোঁ। যিটো দিনত আমি মনত ৰাখিব লাগিব, যিটো দিনত আমি ঈশ্বৰৰ নামৰ পৰা আঁতৰি আছোঁ, জানিব যে সেইটো দিনৰ সমান আমাৰ জীৱনলৈ দুৰ্দিন আৰু একো নাই। সেইটো আটাইতকৈ দুৰ্দিন বুলি আমাৰ মাধৱ পুৰুষে ঘোষাটো কৈ থৈ গৈছে। আৰু এতিয়া ঘোষা ফাঁকি পাহৰি গৈছোঁ। কোনোবা বাপ এজনে পাৰিলে বাপ সমস্ত আগবঢ়াই দিব ঘোষা ফাঁকি। এতিয়া বৰ্তমান কচৰত কৰি আছোঁ, পাহৰি গৈছোঁ। যি কি নহওক, সেহিকে দুৰ্দিনৰ ভাই বুলি এনেকৈ আছে বাপসকলে। যিজনে পাৰে তলত কমেণ্টত দিব। যি কি নহওক, বাপ আই মাতৃ হওক। আজি আপোনাসৱৰ ওচৰলৈ লৈ আহিছোঁ দিতি আৰু অদিতি। কাশ্যপ ঋষি এই দুগৰাকী পত্নীৰ নাম। বাকী কিগৰাকী বিনতা পদুৰ কথালৈ নাযাওঁ, কাৰ পৰা কি জন্ম হৈছে। আজি আমি দুগৰাকীৰ নাম লৈ আহিছোঁ। এই দুগৰাকীৰ নাম হৈছে দিতি আৰু অদিতি। দিতিৰ গৰ্ভৰ দ্বাৰা দৈত্য জন্ম হৈছে আৰু অদিতিৰ গৰ্ভত দেৱতাৰ জন্ম হৈছে। আমি এই দেৱতা কিয় জন্ম হ'ল অদিতিৰ গৰ্ভত, আৰু দিতি গৰ্ভত কিয় অসুৰৰ জন্ম ল'লে, নহয়নে? আমি চাব লাগিব। বৰ্তমান সময়ত আমি চাই আছোঁ, দেখিছোঁ যে সৰহভাগ দিতিৰ চৰিত্ৰলৈ গতি কৰিছে। সৰহভাগ বাটে ঘাটে ইত্যাদি আমি দেখা পাওঁ যে কিছু সংখ্যকৰ বাহিৰে বাকীবিলাক সৰহভাগেই নিজক ৰাজসিক আৰু তামসিক গুণৰ আসক্তি হৈ আহাৰ সেৱন কৰি নিজক পাহৰি পেলাইছে। মই কোন? মই দেৱতা নে মই অসুৰ? এই কথাষাৰ পাহৰি গৈছে। বিশেষকৈ এগৰাকী নাৰীৰ গৰ্ভত এটি জীৱৰ আৱিৰ্ভাৱ হয়, এটি জীৱৰ স্থিতিলৈ বাস কৰে এগৰাকী নাৰী গৰ্ভত। গতিকে নাৰীগৰাকী কিমান শুদ্ধ আৰু শান্তপূৰ্ণ সাত্বিক হ'ব লাগে, সেইখিনি কথা আমাৰ শাস্ত্ৰই কৈ আছে। লক্ষ্মীয়ে কেনেকৈ নাৰায়ণক বৰ হিচাপে গ্ৰহণ কৰিছে। এগৰাকী লক্ষ্মী হ'বলৈ হ'লে, নিজকে লক্ষ্মী ধাৰণ কৰাবলৈ হ'লে কি কৰিব লাগিব, কি ধৰণৰ ৰূপৰ লোকসকলক ত্যাগ কৰি কেৱল বিষ্ণুৰ গলত মালা পৰিধান কৰাইছিলে। ভাবকচোন লক্ষ্মীয়ে। সেই সাগৰ মন্থন যদি আমি পঢ়োঁ, অষ্টম স্কন্ধত ইমান সুন্দৰকৈ উল্লেখ আছে যে লক্ষ্মীয়ে কেনেকৈ নাৰায়ণৰ গলত, কি চৰিত্ৰ দেখা পায় নাৰায়ণৰ গলত মালা পৰিধান কৰাইছে। আজি আমাৰ যি আইসকলৰ সৰহভাগ যে আমাৰ আইসকলে এই বস্তুটো জনা নাই, সেইকাৰণে নিজৰ স্বামী বৰণ কৰোঁতে অলপ খেলি মেলি হয়, যাৰ বাবে এৰি যাব লগা হয়। আৰু আমাৰ প্ৰায় এই আসক্তি বস্তু, যে ৰাজসিক আৰু তামসিক বস্তু সেৱন কৰাৰ কাৰণে মনৰ ভিতৰত মায়াৰ কল্পত পৰি আমি চৈতন্য ঈশ্বৰ শক্তিটোক পাহৰি পেলাওঁ। আমি জড়তাৰ লগত সম্পৰ্ক বেছি। আমাৰ দেহৰ প্ৰতিটো অংগই জড়। আমাৰ সবৰ নাকটো বৰ ধুনীয়া বুলি আমাৰ নাকটোলৈ চালে নহ'ব নহয়, চেহেৰাটো ধুনীয়া বুলি। এই চেহেৰা সৌন্দৰ্য বেছি দিন নাথাকে, বৃদ্ধ হ'লে এই চেহেৰা গুচি যাব। গতিকে আমাৰ কৰ্ম সৌন্দৰ্যতাহে আটাইতকৈ ধুনীয়া সৌন্দৰ্যতা বুলি কোৱা হয়। সেইকাৰণে সেই বাপ আই মাতৃ হওক, আমি জানিব লাগিব যে আমি আহাৰৰ সম্পৰ্কৰ ওপৰতে। যি কি নহওক, দিতি যাৰ গৰ্ভত অসুৰৰ জন্ম হৈছে, যিগৰাকী নাৰীয়ে ঈশ্বৰৰ লগত সম্পৰ্ক নাই, ভগৱন্তৰ লগত সম্পৰ্ক নাই, দেৱতা বোলাৰ লগত সম্পৰ্ক নাই, সময় নিৰ্ধাৰণ নকৰে, যেতিয়াই পায় তেতিয়াই যি ধৰণে যি লাগে তাকেই কৰিছিল। স্বামীৰ কথা, কাশ্যপ ঋষিৰ কথা শুনা নাছিল, যাৰ বাবে দিতিৰ গৰ্ভত দুজন অসুৰৰ জন্ম হৈছে। ভাবকচোন। আৰু অদিতিয়ে সদায় প্ৰত্যেকটো সময় নিৰ্ধাৰণ কৰি নীতি নিয়মেৰে ঘৰ সঞ্চালন কৰি নিজৰ গৰ্ভত শিশুসকলক জন্ম ধাৰণ কৰাইছিল কাৰণে হওক আটাইকেইটা পুত্ৰ সন্তান দেৱতা হৈ জন্ম ল'লে। দিতিয়ে সেইবিলাক ভবা নাই। মোৰ জীৱনটো উপভোগ কৰিলেই হ'ব, মোক লাগে, মই যি পাম তাকেই লাগে, এনেধৰণৰ ভাৱ লোৱাৰ কাৰণে দিতিৰ গৰ্ভত অসুৰৰ জন্ম হৈছে। হিৰণ্যকশিপুৰ আৰু হিৰণ্যক্ষবীৰৰ এইখিনি আমাক উপমা দিছে। তাৰপিছত কায়াদুৰ যিটো চৰিত্ৰ চক, কায়াদুৰে ইমান সুন্দৰকৈ যিখিনি চৰিত্ৰ গ্ৰহণ কৰিলে, অসুৰৰ পত্নী হৈও সময় নিৰ্ধাৰণ কৰি নিজৰ শৰীৰৰ গৰ্ভত
ভক্তৰূপী প্ৰহ্লাদৰ জন্ম দিয়ালে এগৰাকী ভক্তিবান নাৰীৰ ভাবকচোন আজি আমাৰ মাজৰ পৰা তেনেধৰণৰ ভক্তিবান আহিছে নেকি নে আঁতৰি গৈছে নেকি নিজক আমি চাব লাগিব অদিতি দৈত্যৰ স্বভাৱ আমাৰ শৰীৰত সোমাইছে নেকি আমাৰ শৰীৰত কেনেবাকৈ দৈত্যৰ স্বভাৱ সোমাইছে নেকি আমি ৰাজসিক আহাৰ কৰি পেলাই নিজকে দৈত্যৰ স্বভাৱলৈ নিছোঁ নেকি এইটো আমি প্ৰশ্ন কৰিব লাগিব তেতিয়াহে আমি অদিতি হ'ব পাৰিম আমাৰ শৰীৰত দেৱতাৰ বাস আমি কেনেকৈ কৰিম দেহ মাৰ্গত যদি আমি চাওঁ আমি প্ৰত্যেকেই নিজক ভাবিব লাগিব আমি অদিতি কেনেকৈ হ'ম শৰীৰত আমি দৈত্যৰ ভাৱ সোমাবলৈ নিদিম কেনেকৈ দেৱতাৰ ভাৱ আমি কেনেকৈ ভাৱটো প্ৰকাশ কৰাম এই কথা চিন্তা কৰিব লাগিব আমি কেনেকৈ ঋষিমুনিৰ দৰে হৈ ঈশ্বৰৰ গুণানুকীৰ্তন আমি গুণানুকীৰ্তন কৰিব পাৰিম আৰু গুণানুকীৰ্তন কৰি আমাৰ শৰীৰত দেৱতাৰ ভাৱ আমি জগাই তুলিব পাৰিম এই কথা আমি চিন্তা কৰিব লাগিব তেতিয়াহে আমাৰ মন মগজত দেৱতা সৃষ্টি হ'ব আমাৰ আদিত্য দেৱতা হ'ব চকুৰে তেতিয়া আমাক ক'ব চকু যে চকু দেৱতা আমি চিনি পাম যদি আমি দিতি হওঁ দৈত্য হওঁ তেনেহ'লে আমাৰ চকু যে আদিত্য দেৱতা এই কথাটো আমি নাজানিম কৰ্ণ যে দিশ দেৱতা এই কথাটো আমি নাজানিম যদি আমি দিতি হওঁ আমাৰ শৰীৰৰ মাজতেই আছে এই দিতি আৰু অদিতি দুটা প্ৰকাশিত অসুৰ আৰু দেৱতা দুটা চৰিত্ৰ আমাৰ শৰীৰৰ ভিতৰতে আছে যদি আমি দেৱতাৰ ৰূপ লওঁ তেনেহ'লে আমি চিনি পাম আমাৰ কৰ্ণখনত যে দিশ দেৱতা আছে কাণত চকুত আদিত্য দেৱতা আছে নাকত অশ্বিনী কুমাৰ আছে জিভাত বৰুণ আছে মুখত বহ্নি ব্ৰহ্মা আছে এই কথাখিনি আমি চিনি পাম যেতিয়া নেকি আমাৰ এই দেৱতাৰ বাস কৰিব শৰীৰটোত তেতিয়াহে আমি দেৱমৰী কথা চিন্তা হ'ব যদি আমাৰ ইয়াত অসুৰময় ভাৱ সোমায় এই হীৰত যদি কক্ষীপুৰ হিৰণ্য কক্ষীপুৰ যদি অসুৰ সোমাই যায় তেনেহ'লে আমি ঈশ্বৰক চিন্তিত কৰিব পাৰিমনে গতিকে সেই বাপ আইমাতৃ হওক আমি আজি লৈ আহিলোঁ দ্বিতীয় আৰু অদিতিৰ কথা যে কি নহওক আজি আমি ইমানতে বেছি দীঘলকৈ ক'ব পৰা নাই কাৰণ সময় নাটনি হৈছে ঘামি আছোঁ ভাগৰি আছোঁ আৰু সদায় এনেকৈ অলপ অলপ আপোনাৰ সবৰ ওচৰত লৈ আহিম অহাকালিলৈ পুনৰ এটি ঈশ্বৰৰ কথা লৈ আহিম কৃষ্ণ জয় গুৰু শংকৰ